নমস্কাৰ আজি আমি স্বৰাজত্ব কালৰ অসমীয়া উপন্যাস সম্পৰ্কে আলোচনা কৰিম ভাৰতবৰ্ষই ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছতে অসমীয়া সাহিত্যৰ বিকাশ আৰু অধিক দ্ৰুতগতিত আগবাঢ়িবলৈ ধৰে স্বৰাজত্ব কালৰ অসমৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটিল বিশেষকৈ নাগৰিক সভ্যতাৰ পতন অৰ্থনৈতিক পৰিৱৰ্তন শিক্ষাৰ বিস্তাৰ আদি বিভিন্ন কাৰকে উপন্যাস সাহিত্যৰ জনপ্ৰিয়তাত যথেষ্ট উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল উপন্যাসৰ সংখ্যা বৃদ্ধি পালেও বিষয়বস্তু কলা কৌশলৰ পৰিৱৰ্তন ঘটিল নতুন চিন্তা চৰ্চাৰ পৰিস্ফুৰণ ঘটালে দ্বিতীয় মহাযুদ্ধই জন্ম দিয়া আৰ্থসামাজিক ব্যাধিসমূহে সমাজ জীৱন বিপৰ্যস্ত কৰি তুলিছিল এইবোৰে সৃষ্টিশীল লেখকসকলকো প্ৰভাৱিত কৰিছিল তেওঁলোকৰ ৰচনাৰাজিয়ে অসমীয়া ঔপন্যাসিকসকলকো ঐতিহাসিক বিষয়বস্তুৰ পৰিৱৰ্তে সমাজ জীৱনক আলোড়িত কৰা বিভিন্ন বিষয়বস্তুৰ আধাৰত উপন্যাস ৰচনা কৰিবলৈ অনুপ্ৰাণিত কৰিলে তেওঁলোকে তেওঁলোকৰ ৰচনাৰাজিৰ মাজেদি সেইবোৰ প্ৰকাশ কৰিবলৈ বা তুলি ধৰিবলৈ যথাসাধ্যে যত্নপৰ হ'ল এনে প্ৰেক্ষাপটত অসমীয়া ঔপন্যাসিকসকলে ঐতিহাসিক বিষয়বস্তুৰ পৰিৱৰ্তে সমাজ জীৱনক আলোড়িত কৰা বিভিন্ন বিষয়বস্তুৰ আধাৰত উপন্যাস ৰচনা কৰিবলৈ অনুপ্ৰাণিত হৈছিল প্ৰধানত অৰ্থনৈতিক সংকট প্ৰাচীন অৰ্থনীতিৰ পয়ালগা অৱস্থা পুৰণি আৰু নতুনৰ সংঘাত নিপীড়িত শ্ৰমিকৰ দুৰ্দশা আৰু তাৰ প্ৰতিবাদ কল্পে আৰম্ভ হোৱা সংগ্ৰাম সমাজবাদী ভাৱধাৰাৰ বিস্তাৰ মাৰ্ক্সীয় দৰ্শনৰ প্ৰসাৰ আদিয়ে ঔপন্যাসিকসকলক নতুন ধৰণে চিন্তা চৰ্চা কৰিবলৈ সমল যোগালে সেইবাবে শৈলেন ভৰালীয়ে এই সময়ছোৱাত ৰচিত সৰহভাগ উপন্যাসতে আধুনিক সাহিত্যৰ দুটা প্ৰধান বৈশিষ্ট্য বাস্তৱবাদ আৰু সামাজিক সচেতনতা পৰিস্ফুট হৈছে বুলি মত আগবঢ়াইছে স্বৰাজোত্তৰ কালৰ অতীতলৈ ঘূৰি চাই বা বুৰঞ্জীৰ পৰা শিক্ষা গ্ৰহণ কৰি তাৰ অনুপ্ৰেৰণেৰে ৰচনা কৰা সাহিত্য সমূলি নাইকিয়া হৈ গৈছিল বুলিয়ে ক'ব পাৰি তথাপি সাম্প্ৰতিক সমাজ জীৱন ইমানেই জটিল হৈ পৰিল যে সাহিত্যিকসকলে অতীতৰ অনুপ্ৰেৰণাতে সাহিত্য ৰচনা কৰাৰ প্ৰাসংগিকতা প্ৰায় নাইকিয়া হৈ গৈছিল অৱশ্যে তাৰ মাজতো ঐতিহাসিক উপন্যাস ৰচনা কৰাৰ সুতিটো একেবাৰে শেষ হৈ যোৱা নাছিল স্বৰাজোত্তৰ কালত প্ৰকাশিত প্ৰথমখন উপন্যাস হ'ল দণ্ডিনাথ কলিতাৰ গণবিপ্লৱ মনত ৰাখিব স্বৰাজোত্তৰ কালত প্ৰকাশিত প্ৰথমখন ঐতিহাসিক উপন্যাস হৈছে দণ্ডিনাথ কলিতাৰ গণবিপ্লৱ মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত এই উপন্যাসখন ৰচিত হৈছিল কিন্তু সাৰ্থক ঐতিহাসিক উপন্যাস হিচাপে চিহ্নিত নহ'ল সমালোচকসকলে এই উপন্যাসখনক ঐতিহাসিক উপন্যাসৰ বাবে প্ৰয়োজনীয় ৰস সৃষ্টি নহ'ল বুলি অভিহিত কৰিছে ইয়াৰ পাছতে পদ্মবৰকটকীৰ কোনো খেদ নাই 1963 চনত ৰচিত আন এখন উপন্যাস আৰু এই উপন্যাসখনৰ সাৰ্থকতা হ'ল ইয়াত ইতিহাসৰ বিষয় বা ঐতিহাসিক চৰিত্ৰক নতুন দৃষ্টিকোণেৰে চোৱাৰ প্ৰৱণতা সুস্পষ্ট এই ঐতিহাসিক উপন্যাস প্ৰকাশকে বা প্ৰকাশৰ পৰা অতীতক বৰ্তমানৰ পৰিপ্ৰেক্ষিতত চোৱাৰ পৰম্পৰাটি আৰম্ভ হয় ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আগৰ কালছোৱাত অসমৰ জনসাধাৰণৰ অৰ্থনৈতিক দুৰৱস্থা অতীতৰ পৰা বিষয়বস্তু আহৰণ কৰি অতীতক সুঁৱৰি উপন্যাস ৰচনা কৰাৰ আগ্ৰহ নাইকিয়া কৰি পেলাইছিল কিন্তু 70 আৰু 80 দশকত কেইখনমান সাৰ্থক উপন্যাস ৰচিত হ'বলৈ ধৰিলে সেইবোৰৰ ভিতৰত আমি ক'ব পাৰোঁ তৈলুক্য ভট্টাচাৰ্যৰ
হাঁচিপাতৰ পুথি আৰু চৰাইদেউ, নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড় আৰু গৰমাকুৰি, দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম আৰু কালপুৰুষ, ধীৰেন বৰঠাকুৰৰ বাই চাহেবা আদি উল্লেখযোগ্য। এই গোটেইকেইখন ঐতিহাসিক উপন্যাসতে ইতিহাস চেতনাক আধুনিক চিন্তা ভাৱনাৰ লগত সুন্দৰভাৱে সংযোগ কৰি এক নতুন দৃষ্টিভংগীৰে অতীতক বিশ্লেষণ কৰিবলৈ যত্ন সুস্পষ্টভাৱে দেখা যায়। তাৰ মাজেদি ঔপন্যাসিকসকলে সমকালীন সামাজিক আৰু সাংস্কৃতিক জীৱনক তুলি ধৰিবলৈ চেষ্টা কৰিছে। স্বৰাজোত্তৰ কালত ৰচিত অধিকাংশ উপন্যাসেই প্ৰধানতঃ সামাজিক উপন্যাস। এই প্ৰসংগত গোবিন্দ প্ৰসাদ শৰ্মাই উপন্যাস আৰু অসমীয়া উপন্যাস পুথিত এষাৰ কথা উল্লেখ কৰিছিল। এইটো ঠিক যে উপন্যাস যিহেতু সাধাৰণ মানুহক লৈয়ে ৰচিত আৰু মানুহ সামাজিক প্ৰাণী হিচাপে সমাজতে থাকে, গতিকে সকলো উপন্যাসেই প্ৰাথমিক সামাজিক উপন্যাস। এই দৃষ্টিভংগীৰে যদি আমি অসমীয়া উপন্যাসসমূহক বিচাৰ কৰোঁ, তেতিয়াহ'লে সামাজিক উপন্যাস হিচাপে অভিহিত কৰিব পাৰোঁ। কিন্তু সময়ৰ লগে লগে সাহিত্যয়ো তাৰ প্ৰকাশভংগী, আংগিক, বিষয়বস্তু আদি সকলো দিশতে পৰিৱৰ্তন কৰা দেখা যায়। এই ক্ষেত্ৰত উপন্যাসো পিছপৰা নহয়। উপন্যাসৰ ক্ষেত্ৰতো আমি সেই পৰিৱৰ্তন দেখা পাওঁ। এটা কথা উল্লেখ কৰা হৈছে যে স্বৰাজোত্তৰ কালত অসমীয়া সমাজ জীৱন আৰ্থ-সামাজিক ৰাজনৈতিক ক্ষেত্ৰত বিৰাট পটভূমি এটা আমি দেখিবলৈ পাইছিলোঁ। বিৰাট এটা পৰিৱৰ্তন আমি দেখিবলৈ পাইছিলোঁ। সেই পৰিৱৰ্তনসমূহে অসমীয়া উপন্যাস সাহিত্যকো সলনি কৰি পেলালে। উপন্যাসৰ মাজলৈ বিবিধ বিষয়বস্তুৰ আগমন ঘটিল। প্ৰকাশভংগীৰ পৰিৱৰ্তন হ'ল, তাৰ লগে লগে উপস্থাপন কলা কৌশলকে ধৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰম্ভ হ'ল। ইয়াৰ পাছত স্বৰাজোত্তৰ কালৰ অসমীয়া উপন্যাসৰ ধাৰাৰ বিষয়ে আলোচনা মূলতঃ ঔপন্যাসিকসকলৰ ক্ৰমানুসাৰে কৰা হৈছে। স্বৰাজোত্তৰ কালৰ অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰফুল্ল দত্ত গোস্বামী, দীননাথ শৰ্মা, ঘন গগৈ, হিতেশ ডেকা, উমাকান্ত শৰ্মা, চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্মীনন্দন বৰা, অমূল্য বৰুৱা, হোমেন বৰগোহাঁই, মেদিনী চৌধুৰী, দেৱেন্দ্ৰনাথ আচাৰ্য, মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঁই, শিলভদ্ৰ, নিৰুদ চৌধুৰী, নৱকান্ত বৰুৱা, যোগেশ দাস, ৰোহিণী কুমাৰ কাকতি, নীলিমা দত্ত, কাঞ্চন বৰুৱা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, তিলোত্তমা মিশ্ৰ, য়েছেদৰ্জে থংচী, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, অজিত বৰুৱা, দেৱব্ৰত দাস, মহম্মদ পিয়াৰ, ধ্ৰুৱজ্যোতি বৰা আদি বিভিন্ন ঔপন্যাসিকে বিভিন্ন ধাৰাৰ উপন্যাস লিখি অসমীয়া উপন্যাসৰ ধাৰাটোৰ বিকাশত যথেষ্ট বৰঙণি আগবঢ়াইছিল। ইয়াত আমি উল্লেখ কৰাৰ উপৰি আন বহুতো ঔপন্যাসিকে বিভিন্ন উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই মহম্মদ পিয়াৰৰ প্ৰীতিৰ উপহাৰ, সংগ্ৰাম, মৰহা ফুল, জোৱাৰৰ ঢৌ, জীৱন নৈৰ জাজি, হেৰুৱা স্বৰ্গ, পুৱতি নিশাৰ আজান, ৰংজুলিৰ বিহুৱান, কাঞ্চন বৰুৱাৰ অসীমজ্জাল হেৰাল সীমা আদি উল্লেখযোগ্য। অসমীয়া উপন্যাস সাহিত্য আচহুৱা পৰিৱেশত মনোৰম কাহিনীৰে ৰোমান্টিক পৰিৱেশ সৃষ্টি কৰি উপন্যাস ৰচনা কৰাৰ পৰম্পৰা আৰম্ভ হৈ কাঞ্চন বৰুৱাৰ এই উপন্যাসখনৰ পৰা
অসীমত যাৰ হেৰাল সীমা এইখন উপন্যাস হয়তো সকলোৱে পঢ়িছে। এই উপন্যাসখন অৱশ্যে লিখা হৈছিল 1945 চনতে। এই সময়ছোৱাত মূলতঃ ৰহস্যধৰ্মী উপন্যাস লিখা প্ৰেমনাৰায়ণ দত্তই আত্মপ্ৰকাশ কৰে। তেওঁৰ উপন্যাসসমূহৰ ভিতৰত আমি ক'ব পাৰোঁ নিয়তিৰ নিৰ্মালী 1953 চন, প্ৰণয়ৰ সুঁতি 1954 চন, প্ৰাণৰ পৰশ 1957 চন, আকাশৰ অন্তৰালত 1962 চন আদি উপন্যাস। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কেইবছৰমানৰ পাছতেই প্ৰকৃত অৰ্থত আধুনিক উপন্যাসৰ আৰম্ভ হয়। পাশ্চাত্য সমালোচকসকলে আধুনিক উপন্যাসৰ বাবে নিৰ্ধাৰণ কৰা বৈশিষ্ট্যবোৰ সুন্দৰ ৰূপত ফুটি উঠিছিল। প্ৰফুল্ল দত্ত গোস্বামীৰ কেঁচা পাতৰ কঁপনি ইয়াৰ পৰিস্ফুৰণ আমি দেখিবলৈ পাই যায়। অৱশ্যে ইয়াৰ আগতেও তেওঁ ৰচনা কৰা শেষ কোট উপন্যাসখনত এই ধাৰাটিৰ শুভাৰম্ভ ঘটায়। পিছে পৰিতাপৰ কথা এই যে সেই সময়ত উপন্যাস মানে কাহিনী পঠনত অভ্যস্ত অসমীয়া পাঠকে সেয়া কিন্তু আদৰি নললে। কিন্তু অসমীয়া আধুনিকতাবাদী উপন্যাসৰ বাটকটীয়া হিচাপে প্ৰফুল্ল দত্ত গোস্বামীৰ নাম অসমীয়া সাহিত্যৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব। পৰৱৰ্তী সময়ত চন্দ্ৰপ্ৰসাদ শইকীয়াই এদিন, শিলভদ্ৰই অনুষ্ঠান আৰু ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্যই মৰুদ্যান ৰচনা কৰি এই ধাৰাটিৰ প্ৰবাহমান কৰি ৰাখিলে। 50ৰ দশকত বিৰিঞ্চি কুমাৰ বৰুৱাই ৰাচনা বৰুৱাৰ ছদ্মনামেৰে তেওঁৰ দ্বিতীয়খন উপন্যাস সেউজী পাতৰ কাহিনী 1958 চনত প্ৰকাশ কৰে। চাহ বনুৱাৰ জীৱনৰ পটভূমিত এই উপন্যাসখনৰ মাজেদি ঔপন্যাসিকে তেওঁৰ প্ৰখৰ সমাজ চেতনাৰ স্বাক্ষৰ দাঙি ধৰিছে। এই সময়ছোৱাতে যুদ্ধৰ ধামখুমীয়া আৰু চাহ বাগানৰ পটভূমিক লৈ যোগেশ দাসে লিখি উলিয়ালে ডাৱৰ আৰু নাই। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে 50 আৰু 60 দশক দুটা অসমীয়া উপন্যাস সাহিত্যৰ ক্ষেত্ৰত লেখত ল'বলগীয়া দুটা দশক। এই দুইটা দশকতে অসমীয়া উপন্যাসৰ ক্ষেত্ৰত বিবিধ ধাৰাৰ উপন্যাস পৰিক্ৰমা আৰম্ভ হয়। বিৰিঞ্চি কুমাৰ বৰুৱাই বীণা বৰুৱাৰ ছদ্মনামেৰে লিখা জীৱনৰ বাটত উপন্যাসখনৰ পৰাই গ্ৰাম্য পটভূমিৰ সমাজ বাস্তৱতাক আধাৰ হিচাপে লৈ উপন্যাস লিখাৰ পৰিক্ৰমা আৰম্ভ হয়। তেওঁ চিকুনাই যোৱা বাটেৰে হিতেশ ডেকাই আজিৰ মানুহ 1954 চন, নতুন পথ 1956 চন, মাটি কাৰ 1960 চন, এইটো জীৱন 1961 চন, আচল মানুহ 1967 চন, ঘনকান্ত গগৈয়ে সোণৰ নাঙল 1956 চন, ভূমিকন্যা 1962 চন, সৈয়দ আব্দুল মালিকে সুৰুজমুখীৰ স্বপ্ন 1960 চন, লক্ষীনন্দন বৰাই গঙা চিলনীৰ পাখি 1956 চন, হোমেন বৰগোহাঞিয়ে হালধীয়া চৰায়ে বাও ধান খায় পিতা পুত্ৰ 1975 চন, অতুলানন্দ গোস্বামীয়ে নামঘৰীয়া 1990 চন, দেৱেন্দ্ৰনাথ আচাৰ্যই অন্য যুগ অন্য পুৰুষ 1970 চন আদি উপন্যাস ৰচনা কৰে। এই উপন্যাসসমূহত গ্ৰাম্য জীৱনৰ আৱেগ, আধুনিক নাগৰিক সভ্যতাৰ পতন, পৰম্পৰাগত মূল্যবোধ, অৱক্ষয়, আদৰ্শবাদিতা আৰু আদৰ্শহীনতাৰ সংঘাত আদি সজীৱ ৰূপত আত্মপ্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই সময়ছোৱাত অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰসিদ্ধ ঔপন্যাসিক হৈছে সৈয়দ আব্দুল মালিক। তেওঁৰ উপন্যাসতে প্ৰাক স্বাধীনতা কালতে আত্মপ্ৰকাশ কৰিছিল যদিও স্বৰাজোত্তৰ কালতহে তেওঁৰ প্ৰতিভাই প্ৰসিদ্ধি লাভ কৰে। সেইদৰে ৰাধিকা মোহন গোস্বামীয়ে চাকনৈয়া 1954 চন, বামাৰুলি 1958 চন উপন্যাস দুখনেৰে অসমীয়া সমাজৰ নৈতিক প্ৰমূল্যৰ অৱনতি দাঙি ধৰিছে।
তিলক দাসৰ 40 দশকৰ শেষৰ ফালে আৰতি উপন্যাসেৰে আত্মপ্ৰকাশ কৰি পৰৱৰ্তী সময়ত এই সুৰভি পৰ্বতৰ ৰূপালী জোনাক, গোবিন্দ মহন্তই শেষ পথ, কৃষকৰ নাতি, নতুন জীৱন, অৰুণ দাসে ব্যৰ্থ লগ্ন, ধৰ্মেশ্বৰ কটকীয়ে জীৱনৰ ভগা ৰংঘৰ, যতীন্দ্ৰনাথ গোস্বামীয়ে মাটিৰ মুকুতি আদি উপন্যাস ৰচনা কৰিলে। এই উপন্যাসসমূহত ৰোমান্টিক প্ৰেম, দেশপ্ৰেম, সমাজ সংস্কাৰ ধৰ্মী আদৰ্শ, নৈতিক মূল্যবোধ আদি দাঙি ধৰাৰ যত্ন পৰিলক্ষিত হয়।